মহেন্দ্ৰ বৰুৱাৰ ঘৰখন আজি আলহীৰে ভৰপূৰ কাৰণ তেওঁ একেৰাহে ৩৫ বছৰ চৰকাৰী চাকৰি কৰি অৱসৰ ল'বলৈ ওলাইছে। এই উপলক্ষে তেওঁৰ ঘৰত অতিথিৰ বৃহৎ সমাগম। আজি তেওঁৰ ঘৰত অৱসৰৰ পাৰ্টি আছিল। সকলো আত্মীয় স্বজন আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীক নিমন্ত্ৰণ কৰা হৈছিল। তেনেতে আলহী মহিলা এজনীয়ে সুধিলে, তোমাৰ মানুহজন ক'ত গ'ল? তেতিয়া সাগৰিকাই মহেন্দ্ৰক বিচাৰি নিজৰ কোঠাত সোমাই গ'ল। মহেন্দ্ৰক দেখি তাইক ক'লে, আপুনি ইয়াত থিয় হৈ আছে আৰু আপোনাক নেদেখি সকলোৱে আপোনাৰ কথা সুধি আছে। কিন্তু মহেন্দ্ৰই তেওঁৰ নিজৰ চিন্তাত ডুব গৈ আছিল। সাগৰিকাই মহেন্দ্ৰৰ ফালে চোৱাৰ লগে লগে তেওঁৰ মুখত থকা চিন্তাৰ চিনবোৰ পঢ়ি সুধিলে, কি হ'ল আপোনাৰ? আপুনি কি চিন্তা কৰি আছে? যোৱা ৩৫ বছৰত মই আপোনাক ইমান চিন্তিত হৈ থকা দেখা নাছিলোঁ। তেনেতে মহেন্দ্ৰই ক'লে, মোৰ অৱসৰৰ পিছৰ জীৱনটো কেনেকুৱা হ'ব সেই ভাবি মোৰ ভয় লাগিছে। এইখনেই সেই ঘৰ য'ত মই মোৰ চাকৰি জীৱনৰ ৩৫ বছৰ কটালো। কিন্তু দুদিন পিছতে এইটোও খালী কৰি গুচি যাব লাগিব। কিমান স্মৃতি এই ঘৰখনৰ লগত জড়িত আছিল। এই ঘৰখনত আমি কিমান সুখ আৰু দুখৰ মুহূৰ্ত একেলগে কটাইছিলোঁ। এতিয়া এই ঘৰখনলৈ চালে মাথো অতীতৰ হাঁহি আৰু আনন্দৰ স্মৃতিবোৰ মনত পৰে। সাগৰিকাই তেওঁক বুজনি দি ক'লে, যি হয় ভালৰ বাবেই হয়। এতিয়া ল'ৰা আৰু বোৱাৰীয়ে আপোনাৰ সেৱা কৰিব আৰু নাতি-নাতিনীহঁতে আমাৰ মনটো ফূৰ্তি কৰি ৰাখিব। দিনবোৰ কেনেকৈ পাৰ হ'ব আমি গমেই নাপাম। মহেন্দ্ৰ বৰুৱা আৰু সাগৰিকা বৰুৱাৰ দুটা ল'ৰা আৰু এজনী ছোৱালী আছে। ডাঙৰ ল'ৰা বিনোদৰ বিয়া হৈ গৈছে আৰু দ্বিতীয় ল'ৰা প্ৰভাত, সি অবিবাহিত। ছোৱালী নয়নাক এখন ধনী পৰিয়ালত বিয়া দিছে। ডাঙৰ ল'ৰা বিনোদে মাক আৰু দেউতাকক বিচাৰি বিচাৰি সিও দেউতাকৰ কোঠাত উপস্থিত হ'ল। তাৰ পিছত দেউতাকৰ মুখলৈ চাই সি ক'লে, দেউতা, এইখিনি সময়ত কি চিন্তা কৰি আছা? অৱসৰৰ পিছত তোমালোক দুয়োজনে তোমাৰ ল'ৰা-বোৱাৰী আৰু নাতি-নাতিনীৰ লগত আনন্দৰে থাকিবা। যি বিচাৰা তাকেই কৰিবা। এতিয়া তোমালোকৰ সময়। তোমাৰ দুজন পুত্ৰ আছে, গতিকে তুমি বেছি চিন্তা কৰি নাথাকিবা। তেতিয়া সাগৰিকাই ক'লে, মই তেওঁক এইটোৱে কৈছোঁ, কিন্তু তেওঁহে বেছি চিন্তা কৰি ইয়াত বহি আছে। এই সকলোবোৰ কথা চলি থাকোঁতেই তেওঁৰ সৰু ল'ৰা প্ৰভাতে মাক আৰু দেউতাকৰ ওচৰলৈ আহি ক'লে, দেউতা, মই আজি তোমাক এটা ছাৰপ্ৰাইজ দিব বিচাৰিছোঁ, তাকো তোমাৰ অৱসৰ পাৰ্টিৰ সময়ত। মহেন্দ্ৰই ক'লে, ঠিক আছে, কোৱা কি ছাৰপ্ৰাইজ? তুমি চাকৰি পালা নেকি? সি ক'লে, নাই অ' দেউতা, আচলতে মই এজনী ছোৱালীক ভাল পাওঁ, যাক মই বিয়া কৰাব বিচাৰোঁ। পুত্ৰৰ পৰা এই কথা শুনি মহেন্দ্ৰই থতমত খালে। তেওঁৰ কাণ দুখনে এই কথা বিশ্বাস কৰিব পৰা নাছিল। ইফালে তাৰ মাক সাগৰিকাই এই কথা শুনি আনন্দত উল্লাসিত হৈ সুধিলে, কোন তাই? ক'ত থাকে? তাইৰ নাম কি? সাগৰিকাই প্ৰশ্নৰ ওপৰত প্ৰশ্ন সুধিবলৈ ধৰিলে। প্ৰভাতে ক'লে, মা, তুমি অলপ উশাহ লৈ লোৱা, মই সকলো ক'ম। তাইৰ নাম ৰঞ্জু। তাই ইয়াতেই মোৰ লগত MBA কৰিছিল। লাহে লাহে কথা পাতিবলৈ ধৰিলোঁ। বন্ধুত্ব কেতিয়া প্ৰেমলৈ পৰিণত হ'ল সেই কথা গম পোৱা নাছিলোঁ। পুতেকৰ কথাত মহেন্দ্ৰ যেন একেবাৰে সুখী হোৱা নাছিল। তথাপি সাগৰিকাৰ উদ্যম দেখি তেওঁ নিজৰ খং নিয়ন্ত্ৰণত ৰাখিছিল। ঠিক তেতিয়া প্ৰভাতে ক'লে, কিন্তু মা, ছোৱালীজনীৰ পৰিয়ালৰ এটা সৰু চৰ্ত আছে। এই কথা শুনি সাগৰিকা হতভম্ব হৈ পৰিল। চৰ্ত? কি চৰ্ত? এনেকুৱা চৰ্ত থকা বিয়া পাতি কি লাভ? প্ৰভাতে ক'লে, মা, আচলতে ৰঞ্জুৰ মাক-দেউতাকৰ চৰ্ত হ'ল যে মই ঘৰ জোঁৱাই হৈ থাকিলেহে তেওঁলোকে আমাৰ বিয়াত সন্মতি দিব। এই কথা শুনি সাগৰিকাৰ ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল। তেওঁ ডাঙৰকৈ ক'লে, এইটো কেতিয়াও নহ'ব। তাৰ পাছত পিছ মুহূৰ্ততে সাগৰিকাই খংটো দমন কৰি বৰ কষ্টেৰে ক'লে, ল'ৰা, বুজিবলৈ চেষ্টা কৰা। তুমি তেওঁলোকৰ ঘৰ জোঁৱাই হ'লে সেই ছোৱালীজনী আৰু তাইৰ পৰিয়ালৰ সদস্যসকলে তোমাক সিহঁতৰ দাস বনাই ল'ব। তেতিয়া প্ৰভাতে ক'লে, নাই মা, তেনেকুৱা একো নহয়। ঘৰ জোঁৱাই হোৱাত আপত্তি কি আছে? এইটো এটা তেনেই সৰু কথা। যেতিয়া আমি দুয়ো একেলগে জীৱনটো কটাব বিচাৰিছোঁ, তেতিয়া আমি ইয়াত বা তাত থকাৰ মাজত কি পাৰ্থক্য আছে? মাথো আমি আমাৰ জীৱনটো আনন্দৰে কটাব বিচাৰোঁ। প্ৰভাতে এই কথা কোৱাৰ লগে লগে মহেন্দ্ৰই খঙেৰে থিয় হৈ প্ৰভাতৰ গালত জোৰেৰে চৰ এটা মাৰিলে আৰু ক'লে, এইটো কি সৰু চৰ্ত? তুমি মোক এইটো কোৱা, আমাৰ লালন পালনত কি অভাৱ আছিল? সেই ছোৱালীজনী লগ পোৱা মাত্ৰ 4 দিন হ'ল আৰু তোমাৰ নিজৰ মাক-দেউতাকতকৈ সেই ছোৱালীজনীহে বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে।
যি মাতৃয়ে তোমাক জন্ম দিছিল, যি পিতৃৰ কোলাত খেলিছিলা, যিয়ে নিজৰ প্ৰয়োজনীয়তাক আওকাণ কৰি তোমাৰ প্ৰতিটো প্ৰয়োজনৰ যত্ন লৈছিল, সৰু হৈ থাকোঁতে, যাৰ পৰা খন্তেক সময়ৰ বাবেও আঁতৰি থাকিব নোৱাৰিছিলা, আজি অচিনাকি ছোৱালী এজনীৰ বাবে আমাক এৰি থৈ যাবলৈ সাজু হৈছা। তোমাৰ হ'বলগীয়া শহুৰ-শাহুৰ নিজৰ মা-দেউতাতকৈ বেছি আপোন হৈ পৰিছে নেকি? তেনেতে সাগৰিকাই ক'লে, আপুনি এইবোৰ কি কৰিছে? ডেকা ল'ৰা এটাৰ ওপৰত এনেকৈ কোনোবাই হাত উঠায় নেকি? দেউতাকৰ এনে প্ৰতিক্ৰিয়া দেখি প্ৰভাতৰ মুখখন খঙত ৰঙা পৰি গ'ল। সি ক'লে, তুমি যিয়েই নোকোৱা কিয়, মই কেৱল ৰঞ্জুকে বিয়া কৰাম। তুমি ভাল পোৱা বা নোপোৱা, তাত মোৰ ক'ব লগা একো নাই। প্ৰভাতে এইকেইটা কথা ডাঙৰকৈ সোঁৱৰাই ঘৰৰ পৰা ওলাই গ'ল। তেতিয়া মহেন্দ্ৰই মূৰে কপালে হাত দি বহিল। তাৰ পিছত তেওঁ ক'লে, মোৰ ল'ৰাটোৱে আজি মোক এই উপহাৰ দিছে ইমান এটা বিশেষ দিনত। মই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে মই মোৰ জীৱনত এই দিনটো দেখিম। পুত্ৰৰ আচৰণত গভীৰভাৱে আঘাতপ্ৰাপ্ত মহেন্দ্ৰ বৰুৱাৰ চকুৰ পৰা চকুলো বৈ আহিল। তেনেকৈ কেইদিনমান পাৰ হৈ গ'ল। এদিন পিয়ন এজনে মহেন্দ্ৰৰ ঘৰত এখন চিঠি দি থৈ গ'ল। চিঠিখন তেওঁৰ ডাঙৰ পুত্ৰ বিনোদৰ বাবে আহিছিল। সাগৰিকাই চিঠিখন গ্ৰহণ কৰি কৌতূহলজনকভাৱে চিঠিখন খুলিলে, কিন্তু সেই চিঠিখন পঢ়ি তেওঁ স্তম্ভিত হৈ পৰিল। তেওঁৰ চকু দুটা থতমত খাই ডাঙৰ হৈ গ'ল। ঠিক তেতিয়াই মহেন্দ্ৰই নিজৰ কোঠাৰ পৰা ওলাই আহি সাগৰিকা আচৰিত হৈ থকাৰ কাৰণ সুধিবলৈ ধৰিলে। সাগৰিকাই চিঠিখন তেওঁৰ হাতত তুলি দিলে। চিঠিখন পঢ়াৰ লগে লগে মহেন্দ্ৰৰ বেদনাৰ যেন কোনো সীমা নোহোৱা হ'ল। তেওঁ চকু টিপ নমৰাকৈ সেই চিঠিখনলৈ চাই থাকিল। সাগৰিকাই হৃদয়ত দুখ আৰু বেদনা দমন কৰি ক'লে, আপোনাৰ ল'ৰাটোৱে বিদেশত চাকৰি পাইছে। এতিয়া সিও আমাৰ পৰা আঁতৰি যাব চিৰদিনৰ বাবে। বাৰু, ভালে হৈছে সাগৰিকা, আমাৰ আশাবাদী ল'ৰাটোৱে প্ৰগতিৰ বাটত আগবাঢ়িছে। মহেন্দ্ৰই পত্নীক সান্তনা দি শ্বাসৰুদ্ধ কণ্ঠৰে এই কথাষাৰ ক'লে। সৰু ল'ৰাটোৱে দি যোৱা আঘাত তেওঁলোকৰ ভাল হোৱাই নাছিল। তেনেতে ডাঙৰ পুত্ৰৰ বিদেশত চাকৰি হোৱা খবৰ পাই ভিতৰি ভিতৰি দুয়োজনেই বিধ্বস্ত হৈ পৰিল। সাগৰিকাই বহুত চিন্তিত হৈ ক'বলৈ ধৰিলে, প্ৰভাতে ইতিমধ্যে আমাক ইমান আঘাত দিছে, কিন্তু ডাঙৰ ল'ৰাটোও যদি আমাক এৰি যায়, তেন্তে আমি কি কৰিম? হৃদয়ৰ দুখ আৰু বেদনা চকুপানী হৈ তেওঁৰ গালত পৰিবলৈ ধৰিলে। আমি আমাৰ সন্তানৰ পৰা এইটো আশা কৰা নাছিলোঁ। সিহঁতে আমাৰ কথা এক মুহূৰ্তৰ বাবেও নাভাবিলে আৰু আমাক অকলশৰীয়া কৰি এৰি থৈ যাবলৈ ওলাইছে। আমি এতিয়া কলৈ যাম? এই ঘৰটো কেইদিনমানৰ পিছত আমি খালী কৰি দিব লাগিব। তেনেতে মহেন্দ্ৰই ক'লে, সাগৰিকা, তুমি কিয় চিন্তা কৰিছা? মোৰ অৱসৰৰ ধন আৰু পেঞ্চনো আছে নহয়। আমি দুয়ো আৰামত জীৱন অতিবাহিত কৰিব পাৰিম। আৰু থকাৰ কথা ক'বলৈ গ'লে আমি বৃদ্ধাশ্ৰমত ব্যৱস্থা কৰিব পাৰোঁ। এই কথা কওঁতে মহেন্দ্ৰৰ মাতটো কঁপি উঠিল। মহেন্দ্ৰ বৰুৱাই নিজৰ পত্নীক সান্তনা দি ঘৰৰ পৰা ওলাই গ'ল, কিন্তু তেওঁৰ অশ্ৰুসিক্ত দুচকুত স্পষ্ট হৈ পৰা অসহায়তা সাগৰিকাৰ হাতৰ মুঠিৰ বাহিৰত আছিল। তেওঁৰ ভিতৰৰ অস্থিৰতা আৰু হৃদয় বিদাৰক হুমুনিয়াহৰ শব্দ স্পষ্ট হৈ পৰিছিল, যিটো সাগৰিকাই স্পষ্টকৈ শুনিব পাৰিছিল। কিন্তু তেওঁলোকৰ মাজত ইজনে সিজনক সান্তনা দিয়াৰ বাহিৰে আন উপায় নাছিল। ঠিক তেতিয়াই দুৱাৰৰ ঘণ্টা বাজি উঠিল। সাগৰিকাই দুৱাৰখন খুলি দেখিলে যে তেওঁলোকৰ ছোৱালী আৰু জোঁৱাই দুৱাৰত থিয় হৈ আছে। অন্তৰৰ এটা কোণত নিজৰ অসহায়তা লুকুৱাই ৰাখি সাগৰিকাই সিহঁতক ভিতৰলৈ লৈ আহিল। ইফালে সিফালে চাই ছোৱালীজনীয়ে ক'লে, মা, দেউতাক ক'তো দেখা নাই, ক'ৰবালৈ গৈছে নেকি? মাকে ক'লে, দেউতা বৃদ্ধাশ্ৰমলৈ গৈছে। আমি তাত থাকিব পাৰিম নে নোৱাৰিম চাবলৈ গৈছে। এই কথা শুনি তেওঁৰ ছোৱালী আৰু জোঁৱাই আচৰিত হৈ পৰিল। তাই ক'লে, আপুনি এইবোৰ কি কথা কৈছে মা? দুই পুত্ৰ আৰু এগৰাকী কন্যা থাকোঁতে আপোনালোকে বৃদ্ধাশ্ৰমলৈ যাবনে? এই বয়সত যেতিয়া আপোনালোকক সন্তানৰ পৰা অধিক যত্ন আৰু সহায়ৰ প্ৰয়োজন হয়, তেতিয়া আপুনি বৃদ্ধাশ্ৰমলৈ যোৱাৰ পৰিকল্পনা কৰিছে। মাকে ক'লে, দুই পুত্ৰ, কিন্তু আমাৰ দুই পুত্ৰ এতিয়া ক'ত? এই বুলি কৈ সাগৰিকাই জীয়েকক গোটেই কাহিনীটো ক'লে। এই সকলোবোৰ শুনি ছোৱালীজনী আচৰিত হৈ পৰিল। তেতিয়া তাই ক'লে, মা, যিয়েই নহওক, আপোনালোকে বৃদ্ধাশ্ৰমলৈ একেবাৰে যাব নোৱাৰে। আপোনালোক দুয়ো আমাৰ লগত আমাৰ ঘৰলৈ ব'লক। এতিয়াৰ পৰা আপোনালোক দুয়ো আমাৰ লগত থাকিব। পিতৃ-মাতৃৰ দায়িত্ব কেৱল পুত্ৰৰ দায়িত্ব নেকি?
ছোৱালীয়ে নিজৰ মাক দেউতাকক লগত ৰাখিব নোৱাৰে নেকি? তাইৰ কথা শুনি মাকে ক'লে, কিয় ৰাখিব নোৱাৰে? নিশ্চয় পাৰে, কিন্তু আমি তোমাৰ ওপৰত বোজা হ'ব নিবিচাৰোঁ। আমি আমাৰ জীৱনটো কটালোঁ। আমি বিচাৰোঁ তুমি তোমাৰ পাৰিবাৰিক জীৱনটোত সুখী হোৱা। সাগৰিকাৰ কথা শুনি জোঁৱায়েকে ক'লে, এই বয়সত আমি আপোনালোকক অকলে এৰি দিব নিবিচাৰোঁ। মা, ময়ো আপোনাৰ ল'ৰা। আপোনালোক আমাৰ লগত থাকিলে আমি বহুত সুখী হ'ম। তেনেতে মহেন্দ্ৰ ঘৰলৈ উভতি আহিল। জীয়েক আৰু জোঁৱায়েকৰ চিন্তা শুনি সাগৰিকা আৰু মহেন্দ্ৰ আনন্দিত হৈ পৰিল। আমাৰ ল'ৰাবোৰে আমাক নিমিষতে অচিনাকি কৰি তুলিলে আৰু আনফালে আমাৰ জোঁৱায়ে আমাক অকলে এৰি যাবলৈ অস্বীকাৰ কৰিছে। এই কথা মহেন্দ্ৰ আৰু সাগৰিকা দুয়োজনে মনতে ভাবিবলৈ ধৰিলে। জীয়েক আৰু জোঁৱায়েকে পিতৃ মাতৃৰ ফালে সহানুভূতিশীল চকুৰে চাই তেওঁলোকৰ উত্তৰলৈ অপেক্ষা কৰি আছিল। তেতিয়া মহেন্দ্ৰই ক'লে, আমাক ছোৱালীৰ সহায়ৰ প্ৰয়োজন নাই। যদিও এই মুহূৰ্ততে মোৰ মৃত্যু হয়, তেতিয়াও মোক ছোৱালীৰ সহায় নালাগে। এনেকৈ জীয়াই থকাতকৈ ভগৱানে মোক নিজৰ ওচৰলৈ লৈ যোৱাটোৱে ভাল হ'ব। তাৰ পাছত মহেন্দ্ৰৰ অন্তৰৰ কথাবোৰ বুজি জোঁৱায়েকে ক'লে, দেউতা, মই আপোনালোকৰ অনুভৱবোৰ ভালকৈ বুজি পাওঁ। যদি আপুনি আমাৰ ঘৰত আমাৰ লগত থাকিব নিবিচাৰে, তেন্তে আমি আপোনাক আমাৰ ঘৰৰ ওচৰতে ভাড়া দিয়া ঘৰ এটা বিচাৰি দিব পাৰোঁ। আপুনিও তাত থাকিলে আমি আপোনাৰ ভালদৰে যত্ন ল'ব পাৰিম আৰু আপোনাৰ নাতি ল'ৰা ছোৱালী কেইটাও আপোনালোকক দেখিলে সিহঁতে আনন্দ পাব। জোঁৱায়েকৰ কথা শুনি মহেন্দ্ৰই ক'লে, জোঁৱাই, আমাৰ প্ৰতি তোমাৰ চিন্তা আৰু অনুভৱক মই সন্মান কৰোঁ, কিন্তু মোৰ আত্মসন্মানে মোক এই কাম কৰিবলৈ নিদিয়ে। তাৰ পিছত তেওঁ নিজৰ পত্নীৰ ফালে চাই ক'লে, সাগৰিকা, মই যি সিদ্ধান্ত লৈছোঁ, বাকী থকা গোটেই জীৱনৰ বাবে তুমি মোৰ সিদ্ধান্তত সমৰ্থন কৰিবানে? সাগৰিকাই মহেন্দ্ৰৰ হাতখনত ধৰি ক'লে, মই আপোনাৰ সিদ্ধান্তত আজিলৈ কোনো আপত্তি কৰা নাই আৰু আগলৈও কেতিয়াও নকৰোঁ। মহেন্দ্ৰই ক'লে, তেনেহ'লে ঠিক আছে সাগৰিকা, আমি 2 দিন পিছত বৃদ্ধাশ্ৰমলৈ যাম আৰু অৱসৰৰ পৰা পোৱা টকাখিনি বৃদ্ধাশ্ৰমৰ নামত দান কৰিম। সাগৰিকাই গভীৰ চিন্তা কৰি ক'লে, পুত্ৰ থকাৰ পিছতো এই বয়সত আমি থাকিবলৈ ঠাই বিচাৰিব লগা হৈছে। এইবুলি কৈ তেওঁ নিজৰ ভাগ্যক আৰু তেওঁ কৰা লালন পালনক নিজে নিজকে গালি পাৰিছিল। তাৰ পাছত তেওঁ যন্ত্ৰণাদায়ক মাতেৰে ক'লে, ভগৱান, অনুগ্ৰহ কৰি আমাক আপোনাৰ ওচৰলৈ লৈ ব'লক। এই জীৱনটোত এতিয়া আৰু কি কৰিবলৈ বাকী আছে? পিছদিনা তেওঁৰ ডাঙৰ ল'ৰা বিনোদ সি তাৰ পত্নী আৰু সন্তানৰ সৈতে মাক দেউতাকৰ কোৱাৰ্টাৰৰ ঘৰ পালেহি। সি ক'লে, মা আৰু দেউতা, আজি মোৰ বাবে বৰ সুখৰ দিন। এয়া লওক, মিঠাই অলপ খাওক। এইবুলি কৈ সি মিঠাইৰ বাকচটো মাক দেউতাকৰ ফালে আগবঢ়াই দিলে। মহেন্দ্ৰ আৰু সাগৰিকাই আচৰিত হৈ তাৰ ফালে চাবলৈ ধৰিলে। বিনোদে ক'লে, আপোনালোকে নুসুধেনে মোৰ সুখৰ কথাটো কি? মহেন্দ্ৰই গম্ভীৰ সুৰত ক'লে, বিদেশত চাকৰি পোৱাটো নহয়নে? এতিয়া তুমি চিৰদিনৰ বাবে তাতেই থিতাপি ল'বা আৰু সফলতাৰ শিখৰত উপস্থিত হ'বা। সেইটো কথা আমি সকলোৱে জানো। এই কথা কৈ মহেন্দ্ৰই চিঠিখন তাৰ হাতত তুলি দিলে। তাৰ পিছত বেদনাদায়ক মাতেৰে সাগৰিকাই ক'লে, বিনোদ, এই সিদ্ধান্ত লোৱাৰ আগতে তুমি মা দেউতাৰ কথা এবাৰো নাভাবিলানে? জীৱনৰ এই শেষ পৰ্যায়ত আমি ক'লৈ যাম? আমি অকলে অকলে কেনেকৈ জীয়াই থাকিম? এই কথা কওঁতে মাকৰ মাতটো শ্বাসৰুদ্ধ হৈ পৰিল। এই সকলোবোৰ শুনি বিনোদ আৰু তেওঁৰ পত্নী হতভম্ব হৈ পৰিল। বিনোদে ক'লে, কি কৈছা মা? মই একো বুজিব পৰা নাই। ঠিক তেতিয়াই বিনোদৰ পত্নীয়ে তাৰ পৰা চকু আঁতৰাই বেলেগ ফালে চাওঁতে দেখিলে যে টেবুলত পেক কৰা বেগ কেইটামান পৰি আছে। এইবোৰ দেখি তাই আচৰিত হৈ ক'লে, মা আৰু দেউতা, আপোনালোক ক'লৈ যোৱাৰ প্লেনিং কৰিছে? সাগৰিকাই ক'লে, আমি বৃদ্ধাশ্ৰমলৈ যোৱাৰ সিদ্ধান্ত লৈছোঁ। এতিয়া তোমালোক দুয়ো সম্পূৰ্ণ স্বাধীন। বিদেশলৈ গৈ সমৃদ্ধিশালী হোৱা। সাগৰিকাৰ কথা শুনি বিনোদে আচৰিত হৈ ক'লে, মা, আপুনি কেনেকৈ ভাবিব পাৰে যে আমি দুয়ো আপোনালোক দুজনৰ পৰা আঁতৰি বিদেশলৈ যাম? কোম্পানীৰ ফালৰ পৰা বিদেশত চাকৰি কৰা অফাৰ পাইছিলোঁ ঠিকেই, কিন্তু মই সেই অফাৰ নাকচ কৰিছোঁ। মই বিদেশলৈ নাযাওঁ, ইয়াতে থাকিম। মহেন্দ্ৰই আচৰিত হৈ পুতেকৰ ফালে চালে। তাৰ পিছত বিনোদে আকৌ ক'লে, মা, আমি আপোনালোকক এৰি কলৈকো নাযাওঁ। বিদেশলৈ যোৱাটো বহুত দূৰৰে কথা। আপুনি হয়তো নাজানে, দেউতা,
আপোনাৰ অৱসৰৰ পিছত মই মোৰ চাকৰিটো এইখন চহৰলৈ ট্ৰান্সফাৰ কৰিলোঁ আৰু আমি ইয়াত ঘৰ এটাও কিনিছোঁ। যাতে আমি সকলোৱে ইয়াত একেলগে থাকিব পাৰোঁ। এই মিঠাইবোৰ সেই সুখৰ কথাটোৰ বাবেই আছিল। আমি আপোনালোক দুয়োকে ছাৰপ্ৰাইজ দিব বিচাৰিছিলোঁ। সেইকাৰণে এই কথা আমি এতিয়ালৈকে আপোনালোকৰ পৰা গোপন কৰি ৰাখিছিলোঁ। এতিয়া আপোনালোকে আপোনাৰ নাতি-নাতিনীৰ লগত বৃদ্ধ বয়সটো সুখেৰে কটাব পাৰিব। বিনোদ আৰু তাৰ পত্নীয়ে মাক-দেউতাকৰ ভৰিত ধৰি ক'লে, আমি আপোনালোকক সেৱা কৰাৰ সুযোগ বিচাৰোঁ। আমি বিচাৰোঁ আপোনালোক আমাৰ লগত থাকক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ হাত সদায় যাতে আমাৰ মূৰৰ ওপৰত থাকে। আপোনালোকে আমাক আশীৰ্বাদ দিবনে? পুত্ৰ-বোৱাৰীৰ চিন্তাবোৰ জানি মহেন্দ্ৰৰ বুকুখন গৌৰৱেৰে ফুলি উঠিল। আনহাতে সাগৰিকাইও নিজৰ আনন্দৰ চকুলোবোৰ ধৰি ৰাখিব নোৱাৰিলে। পুতেক আৰু বোৱাৰীয়েকক ওপৰলৈ তুলি দুয়োজনে ক'লে, আজি তোমালোক দুয়োজনে আমাক বহুত সুখী কৰিলা। আমাৰ মনত বহুত বেয়া চিন্তাবোৰ চলি আছিল। এই কথা বতৰাবোৰ চলি থকাৰ সময়তে হঠাৎ তেওঁৰ সৰু ল'ৰা প্ৰভাতে আহি মাক-দেউতাকৰ ওচৰলৈ আহি হাতযোৰ কৰি থিয় হৈ ৰলহি। তাৰ চকুৰ পৰা চকুলো বৈ আহিছিল। তাক দেখাৰ লগে লগে মহেন্দ্ৰই ক'লে, প্ৰভাত তুমি? সি ক'লে, মোক ক্ষমা কৰিবা দেউতা। আপুনি ঠিকেই কৈছিল। ৰঞ্জু আৰু তাইৰ মাক-দেউতাকে মোক সিহঁতৰ দাস হিচাপে ৰাখিব বিচাৰিছিল। মই মাত্ৰ তাইক বিয়া কৰাবলৈ বিচাৰিছিলোঁ। কিন্তু লাহে লাহে মই অনুভৱ কৰিলোঁ যে সিহঁতে মোক তেওঁলোকৰ দাস বনাই লৈছে। মই মোৰ স্বাধীনতা হেৰুৱাই পেলাইছিলোঁ। তেতিয়া মোৰ কাণত আপোনাৰ কথাবোৰ প্ৰতিধ্বনিত হৈ থাকিল। ভগৱান সদৃশ মা আৰু দেউতাক আঘাত দি মই কোনোদিনে শান্তি নাপালোঁ। মোৰ বিবেকে মোক নিন্দা কৰি আছিল। মই মোৰ ভুলটো উপলব্ধি কৰিলোঁ। মই আপোনালোক দুয়োৰে লগত বহুত বেয়া ব্যৱহাৰ কৰিছোঁ। পাৰিলে মোক ক্ষমা কৰিব। এই বুলি কৈ প্ৰভাতে মহেন্দ্ৰ আৰু সাগৰিকাৰ চৰণত পৰিল। তাৰ পিছত সি ক'লে, দেউতা এতিয়া মোৰ বিয়া কেৱল আপোনালোকৰ পচন্দৰ ছোৱালীৰ লগতহে হ'ব। তাৰ কথা শুনি মহেন্দ্ৰই ক'লে, তুমি তোমাৰ ভুলটো উপলব্ধি কৰিলা। আমাৰ বাবে সেয়াই যথেষ্ট। এনেকৈ কৈ মহেন্দ্ৰ আৰু সাগৰিকাই হাঁহি এটা মাৰি প্ৰভাতক সাবটি ধৰিলে। তেওঁৰ নাতি এটাই ক'লে, ককা এনেকুৱা পৰিৱেশত চেলফি এটা হ'ব লাগে। তাৰ কথাত গোটেই ঘৰখনত হাঁহিৰ গুঞ্জন উঠিল। আজি মহেন্দ্ৰৰ পৰিয়ালটোৱে পুনৰ মিলন হোৱাৰ উদযাপন কৰি আছিল আৰু সাগৰিকাই বাৰে বাৰে ভগৱানক ধন্যবাদ জনাই আছিল। বন্ধুসকল, মা-দেউতা এডাল প্ৰকাণ্ড আহঁত গছৰ দৰে, যাৰ ছাদ ল'ৰা-ছোৱালী নিৰাপদে থাকে। মাক-দেউতাকেহে নিজৰ সন্তানৰ অগ্ৰগতি দেখি সুখী হয়। আজি আপুনি যি পৰ্যায়তে আছে সেয়া সম্ভৱ হৈছে কেৱল তেওঁলোকৰ ত্যাগৰ বাবে। আপুনি হঠাতে ডাঙৰ হোৱা নাছিল। আপোনাৰ মা-দেউতাই আপোনাক ডাঙৰ-দীঘল কৰিবলৈ নিজৰ শৰীৰটোক শুকুৱাইছে। আপোনাৰ বুঢ়া দেউতাই জুইৰ দৰে ৰ'দত কষ্ট কৰিছে। শৈশৱত ছাঁ দিয়া গছৰ পাত শুকাবলৈ নিদিব। আপোনাৰ মৰম লগা কথা আৰু ভাল আচৰণৰ পানীৰে তেওঁলোকক সজীৱ কৰি ৰাখিব। বন্ধু-বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।